ধেমাজিৰ শিলাপথাৰ আৰু লখিমপুৰৰ ঢকুৱাখানাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি বিশেষ কাৰ্যসূচী শিলাপথাৰ আৰু ঢকুৱাখানাত সোমবাৰে ভূমিপট্টা বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিৰে শিলাপথাৰ কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে মিছন বসুন্ধৰা টুৰ অধীনত চিচি বৰগাঁও সমষ্টিত ১২,১৪৩টা পৰিয়ালক ভূমিপট্টা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে চিচি বৰগাঁও পুকিয়াস্থিত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মূল ভৱনো উদ্বোধন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইফালে গাই নদীৰ মাথাউৰি সম্প্ৰসাৰণৰ কামো শিলান্যাস কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধেমাজি আৱৰ্ত ভৱন জীয়াজল মাথাউৰিৰ দুখন ছাতাৰ চুইচ গেট নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানৰ ভাষণ প্ৰসংগত বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়া লোক উপকৃত হোৱা বুলি মন্তব্য আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে ঢকুৱাখানাত ১১,৭৩৮টা পৰিয়ালক ভূমিপট্টা বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে শিলাপথাৰত পুষ্পবৃষ্টি আৰু জনগোষ্ঠীয় কিস্তিৰে আদৰণি জনোৱা হয় মুখ্যমন্ত্ৰীক মহিলাৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও একাংশ গুণমুক্তৰ সৈতে চেলফি উঠিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহক কি ক'ব খুজিছে এই আধাৰশিলা বা এই প্ৰকল্পসমূহ উদ্বোধন কৰা অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ১২,৫০০ ইলেকশ্যনৰ আগত ১৮ লাখ আছিল এতিয়া ২৮ লাখ হ'ল তাৰমানে গছজোপা ডাঙৰ হৈ গৈ আছে এইবাৰ আমি বাজেটত কৈছো যে আৰু ৩ লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম দুদিন পিছতে ফৰ্ম ফিলআপৰ কাম আৰম্ভ হৈ যাব যে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম ৫ লাখ টকালৈকে ট্ৰিটমেণ্ট অৰ্থাৎ ৰেচন কাৰ্ড পালোঁ ৰেচন কাৰ্ডখন হ'লে অৰুণোদয় পালোঁ অৰুণোদয় পালে আয়ুষ্মান ভাৰতৰ কাৰ্ড পালোঁ 3 in 1 এতিয়া লগত আমি কি কৰিব খুজিছোঁ পৰিয়ালটো কোনেও খা খবৰ নলয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা ব্যৱস্থা কৰিছিলে যে মানুহে ২০ টকা দিও নিজৰ জীৱন বীমা কৰিব পাৰে ২ লাখ টকালৈকে ইনস্যুৰেন্স পাব পাৰে আমি ঠিক কৰিছো যে অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ পৰিয়ালৰ মুখ্য ব্যক্তিজনক আমি চৰকাৰী খৰচতে ইনস্যুৰেন্স কৰি দিম যাতে ঘৰত কেতিয়াবা ভগৱানে নকৰক মৃত্যু হ'লে পৰিয়ালটোৱে অন্ততঃ কিবা এটা সকাহ পাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য ধেমাজিত আৰু এইদৰে ২০২৪ লোকসভা নিৰ্বাচনৰ ৰণদণ্ডবি বাজি থকা সময়ছোৱাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া ব্যস্ত হৈ পৰিছে অসমৰ অনগেতনগে